নমস্কাৰ দৰ্শক ৰাইজ, মই আজি আপোনাক সবক চিনাকি কৰি দিবলৈ আহিছোঁ এজন সন্মানীয় ব্যক্তিৰ লগত, যিজন সন্মানীয় ব্যক্তি বৰ্তমান আমাৰ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ অৰ্থাৎ উপাচাৰ্য হিচাপে সেই পদত অলংকৃত কৰি আছে। আৰু তেখেত আমাৰ সকলোৰে পূজনীয় আৰু শ্ৰদ্ধাৰ ব্যক্তি প্ৰফেচৰ মৃদুল হাজৰিকা ডাঙৰীয়া। নমস্কাৰ ছাৰ। হয় ছাৰ, মই আজি আপোনাৰ কাষলৈ আহিলোঁ। মোৰ এটা প্ৰচেষ্টাৰ দ্বাৰা মই আগবাঢ়ি পেলাই সমাজখনৰ উন্নতিৰ দিশত এটা সপোন দেখিছোঁ, যাতে সমাজৰ সৰ্বাংগীন বিকাশত প্ৰতিজন ব্যক্তিয়ে যাতে নিজকে আজি জীৱনৰ যিটো ৰূপৰেখাত আছে তাৰ পৰা যাতে এখোজ আগুৱাই গৈ পেলাই নতুন চিন্তাধাৰাৰে নিজৰ জীৱনটোক বিকাশিত কৰিব পাৰে। আৰু আজি আপোনাৰ ওচৰলৈ অহাৰ মূল উদ্দেশ্যটো এটাই যে আপোনাৰ জীৱনজোৰা অভিজ্ঞতাসমূহৰ পৰা কিছু অংশ মোৰ দ্বাৰা আহৰণ কৰি মই বৰ্তমান সমাজলৈ যাতে বিতৰণ কৰি সকলোকে উপকাৰ সাধন কৰাব পাৰোঁ। হয় ছাৰ, পোনপ্ৰথমে মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ যে আমি মানুহ হিচাপে আমি সামাজিক প্ৰাণী, গতিকে সমাজৰ উন্নতিৰ উত্তৰণৰ ক্ষেত্ৰত আমাৰ দয়াবদ্ধতা আছে। গতিকে সমাজপ্ৰিয় প্ৰাণী হিচাপে আমি সমাজখনৰ উত্তৰণৰ ক্ষেত্ৰত আমি কেনেকুৱাভাৱে নিজৰ কাৰ্যকাৰিতাসমূহক পালন কৰিলে এখন সমাজৰ পূৰ্ণাংগ বিকাশ হ'ব, সেই বিষয়ে যদি আপোনাৰ পৰা থোৰতে কিছু জানিব পাৰোঁ তেন্তে মোৰ লগতে মোৰ দৰ্শক ৰাইজ তথা বৰ্তমানৰ সমাজখন উপকৃত হ'ব বুলি অনুভৱ কৰোঁ ছাৰ। সুমন, তোমাৰ প্ৰচেষ্টা শলাগ লৈছোঁ। আজি তুমি যিটো প্ৰশ্ন তুমি কৰিছা যে সমাজৰ উত্তৰণৰ ক্ষেত্ৰত আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, কেনেকৈ কি প্ৰচেষ্টা ল'লে সমাজখন আগবাঢ়ি যাব, সেইটো কথাই তুমি জানিবলৈ বিচাৰিছা। প্ৰথম কথা হৈছে কি, আজি বৰ্তমান দৃষ্টিভংগীত আমি সমাজৰ উত্তৰণ মানে কি বুজোঁ, আমাৰ উপলব্ধি কি। এতিয়া আমি দেখিবলৈ পাইছোঁ যে সমাজখনত আমি আজি যিটো কয় মেটেৰিয়েলিষ্টিক ৱৰ্ল্ড, এইখন পৃথিৱীত আমি এতিয়া উত্তৰণ মানে আমি সদায় দেখিবলৈ পাওঁ আমি কেনেকৈ এটা ডাঙৰ পজিশ্যন লৈছোঁ, কেনেকৈ আমাৰ বিভিন্ন বস্তু বাহানি আমি গোটাই পেলাই নিজকে জীৱনটো সুখদায়ক কৰিবলৈ চেষ্টা কৰিছোঁ, ইত্যাদি 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 ইত্যাদি। সমাজত মানুহে মোক কেনেকৈ আমাক কেনেকৈ শলাগিছে, আনহাতে আমাৰ গুণগান কৰিছে ইত্যাদি, যিটো পৰা আমাৰ মানসিকভাৱে এটা শান্তি দিয়ে। এই ধৰণৰ কথা আছে। এইবিলাক আচলতে আছেই, এইবিলাক থাকিব, সদায় আছে আৰু সদায় থাকিব। কম আৰু বেছি সময়ৰ লগে লগে সমাজখন পৰিৱৰ্তন হয়, আৰু সমাজ পৰিৱৰ্তন হ'লে মানুহো পৰিৱৰ্তন হ'ব লাগিব। আৰু আমি সমাজখন বাদ দি বা আমি সময়তকৈ আমি আগবাঢ়িও যাব নোৱাৰোঁ, সময়তকৈ আমি পিছ পৰিও থাকিব নোৱাৰোঁ। সময়ৰ লগত আমি মিলি থাকিবই লাগিব। আৰু এইটো এটা ভয়ংকৰ কথা, কিন্তু এইটো কথা কৈছোঁ। বহুত সময়ত আমি কিছু সময়ে আমাক কিছুমান বস্তু শিকায়, আকৌ সময় যেতিয়া খুব দূৰত গতিশীলভাৱে আগবাঢ়ি যায়, তেতিয়া আমি তাৰ লগত বুজি উঠি নুঠোঁ সময়টোক, আৰু বুজি নুঠি আমাৰ নিজকে এটা এনেকুৱা ধৰণৰ মানসিক অৱস্থাত আমি থাকোঁ যে আমি এটা অশান্তিত ভুগি থাকোঁ। গতিকে গতিকে বৰ্তমানটো আমি এতিয়া কি হয়, বৰ্তমানৰ অতীতৰ মাজত এটা মানে সংঘাতৰ সৃষ্টি হয়, আৰু সেই সংঘাতটো আমি ভাবোঁ যে বৰ ডাঙৰ এটা অঘটন ঘটিছে, আমি কি হ'ব, কেনেকৈ কৰিম। তেতিয়া আমি অতীতক ভাল বুলি ভাবিম, বৰ্তমানক বেয়া বুলি ভাবিম, বৰ্তমানক ভাল বুলি ভাবিম, অতীতক বেয়া বুলি ভাবিম, ইত্যাদি ইত্যাদি বহুত কথা আছে। এইবিলাক এটা নিয়ম। কিন্তু এতিয়া আমি সামাজিক উত্তৰণৰ কেইটামান কথা আছে। মই বুজি এইটোৱেই যে এজন ব্যক্তিৰ সাফল্য ব্যক্তি তেওঁৱেই, সদায় মই কৈ থাকোঁ, বিভিন্ন জেগাত বক্তৃতা দিওঁ, সাফল্য ব্যক্তি তেওঁৱেই যি আনৰ কাৰণে, আমাৰ চাৰিওফালে থকা ব্যক্তিসকলৰ কাৰণে সি এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে। মোৰ ইনফ্লুৱেঞ্চত আহি যাতে ব্যক্তিজনে এটা নিজকে নতুনত্ব নহয়, মানে ব্যক্তিজনে যাতে এটা কমফৰ্ট, যিটো কওঁ আমি, আৰাম পায়। আমাৰ কথা পাতি হওক, ওচৰত থাকি হওক, ব্যৱহাৰত হওক, যিহতে হওক, এই ধৰণৰ যিমান মানুহ চাৰিওফালে, মোৰ চাৰিওফালে বা আমাৰ চাৰিওফালে, এজন ব্যক্তিৰ চাৰিওফালে যিমান মানুহে তেনেকৈ এটা কমফৰ্ট ফিল কৰিব তেওঁৰ ওচৰত থাকি, তেওঁৰ জোনটোৰ ভিতৰত থাকি, সেইজনে সাৰ্থক ব্যক্তি। সাৰ্থকতা সেইটোৱেই। গতিকে সেই সাৰ্থকতা হয়তো আমাৰ সক্ৰিয়, তেতিয়াহে সময়ৰ লগত আমি আগবাঢ়ি যাব। এই সময়ৰ মানসিকতাত মানুহে কেনেকৈ গ্ৰহণ কৰে, সময়ক কেনেকৈ গ্ৰহণ কৰে, সেইটো কথা। আৰু সেই মানুহখিনিয়ে কেনেকৈ বিচাৰিছে শান্তি বা সুখত থকাত বা কমফৰ্টত থকাটো কেনেকৈ বিচাৰিছে, আৰু তাত অন্যজনৰ ভূমিকা কি, এই গোটেই বস্তুখিনি সামৰি ল'লেহে আমি এটা তাৰ
সামাজিক উত্তৰণৰ কথা উপলব্ধি কৰিব পাৰিম। এটা কথা হৈছে যে আমি চাব লাগিব যে আমি বহুত বস্তু এনেকুৱা কথা যে আমি একেলগে আছোঁ, এখন সমাজত বহুত মানুহ আমি একেলগে থাকোঁ। একেলগে থাকিবলৈ হ'লে আমাৰ মাজততো সংঘাত অকণমান থাকিব। সেইটো সংঘাত নাথাকিলেতো এখন সমাজত মানুহ ইমান বেছি বৈচিত্ৰতাৰে ভৰা সমাজখন কি হ'ব? গতিকে আমি সমাজখনক উত্তৰণত সহযোগ কৰিবলৈ হ'লে আমি 2-3টা কথা আমি শিকিব লাগিব। সেই শিকাটো আমি ঘৰত সৰুকালৰ পৰা আৰু স্কুলত সৰুকালৰ পৰা হ'ব লাগিব। আমি এতিয়া মাজত ধৰি এইটো শিকালে যিটো অভ্যাস বা জীৱনটো এটা অভ্যাসত পৰিণত হ'ল, সেই অভ্যাসটো পটককৈ সলাই দিয়াটো ইমান সহজ কথা নহয়। সৰুকালৰ পৰা মানসিকতা সৃষ্টি কৰিব লাগিব। আৰু সেইটো হৈছে কি, আমাৰ সৰুকালৰ পৰা সহনশীলতা আনিব লাগিব। সহনশীলতা সৰুকালে আমাৰ সংবেদনশীলতা আনিব লাগিব আৰু বৈচিত্ৰতাক সন্মান কৰিবলৈ শিকাব লাগিব। এই 3টা বস্তু যদি আমি সৰুকালৰ পৰা আমাৰ শিক্ষাৰ মাজেৰে, পৰিয়ালকেন্দ্ৰিক ব্যৱস্থাৰ মাজেৰে যদি আমি সৰু ল'ৰা ছোৱালীক যদি তেনেকুৱা ধৰণৰ চিন্তাত লৈ যাব পাৰোঁ, যিকোনো পৰিৱেশৰ লগত নিজকে মিলাই ল'ব আৰু তেওঁলোকে এখন সুন্দৰ সমাজ গঢ়াত তৈয়াৰ কৰিব। আৰু মানুহ জীয়াই থাকিবলৈ হ'লেতো বাহ্যিক বা এইখিনি বস্তু লাগিবই, টকা পইচা, ধন, ঘৰ দুৱাৰ এইবিলাক লাগিবই। কিন্তু সেই বস্তুখিনি থাকিলে আমি সীমাত আবদ্ধ থাকিব পাৰিম। আমি এটা সীমাত থাকি ইজনে সিজনৰ উপকাৰ কৰি এখন সমাজ গঢ়াটোহে হৈছে আচলতে সমাজৰ উত্তৰণ। ছাৰ, বহুতেই ভাল লাগিলে আপোনাৰ উত্তৰটি পাই, আৰু আশা কৰোঁ বৰ্তমান আমাৰ সমাজৰ যিসকল অভিভাৱক অভিভাৱিকা বা বৰ্তমান সমাজৰ শিক্ষকসকল বা বৰ্তমানৰ নৱপ্ৰজন্মসকলেও আপোনাৰ এই উত্তৰটোৰ পৰা নিশ্চয় উপকৃত হ'বলৈ সক্ষম হ'ব। হয় ছাৰ, মই দ্বিতীয়তে আপোনাৰ পৰা জানিব বিচাৰোঁ, আপুনি যথেষ্ট অভিজ্ঞ ব্যক্তি, সমাজ জীৱনৰ বাস্তৱিক অভিজ্ঞতাৰে আপুনি পৰিপুষ্ট। আপুনি শৈশৱকালৰ পৰা এই বয়সলৈকে জীৱনৰ কেইবাটাও ধাপ পাৰ কৰি থৈ আহিছে। গতিকে অতীতৰ সমাজখন আৰু বৰ্তমানৰ সমাজখনৰ বিৱৰ্তনসমূহক আপুনি নিজৰ চকুৰে প্ৰত্যক্ষ কৰি আহিছে। আপোনাৰ সততে দৃষ্টিগোচৰ হোৱা এই বিৱৰ্তনসমূহৰ বিষয়ে যদি আপুনি আমাক কিছু কথা উনুকিয়াই দিয়ে, তেন্তে মই ভাবোঁ যে মোৰ লগতে আমাৰ বৰ্তমানৰ সমাজখন নিশ্চয় উপকৃত হ'ব। কথা হৈছে যে বিৱৰ্তনটো আছে, হ'ব, থাকিব। আজি মোৰ অভিজ্ঞতা হৈছে আজি প্ৰজন্মৰ তেওঁলোকে 20-25 বছৰ পিছত নতুন অভিজ্ঞতা ল'ব, অভিজ্ঞতাৰ লগত থাকিবই। এইটো বিৱৰ্তনটো থাকিবই। বিৱৰ্তনটো হৈছে এটা প্ৰয়োজনীয়, অপ্ৰয়োজনীয় কোনো প্ৰয়োজনীয় বিষয়। পৰিৱৰ্তনটো অৱশ্যম্ভাৱী, এইটো হ'বই। এতিয়া কথা হৈছে কি, সেইটো ডাঙৰ কথা নহয়। মই যিটো দেখিছোঁ, মই দেখাৰ ভিতৰত যদি মই চমুকৈ ক'বলৈ যাওঁ, একেবাৰে পৰিৱৰ্তনটো বহুতেই। পৰিৱৰ্তনত কথা বেছিকৈ কৈ লাভ নাই। মোৰ পৰিৱৰ্তন এটাই দেখিছোঁ যে মই ট্ৰেডিশ্যনেল এজৰ পৰা আহি এটা ডিজিটেল এজলৈ মই এটা ট্ৰেন্সফৰ্মেশ্যন দেখিছোঁ, এটা ৰেভলিউশ্যন দেখিছোঁ। আমাৰ জেনেৰেশ্যনৰ মানুহবিলাকে এটা ৰিভলিউশ্যন দেখিছে, কিন্তু নতুন জেনেৰেশ্যনৰ মানুহে সেই ৰিভলিউশ্যনটো দেখা নাই। কেলৈ কৈছোঁ, আমি যেতিয়া আছিলোঁ তেতিয়া আমি কম্পিউটাৰ, এটা ৰুমৰ সমান ডাঙৰ কম্পিউটাৰ আছিল, একেবাৰে কাৰ্ড ফিট কৰিব লাগে। তাৰ আগতে কম্পিউটাৰ নাছিল, কাৰ্ড ফিট কৰিব লাগে, কোনো ৰকম সেইবিলাক গোটেই ডাটা প্ৰচেছ কৰিব লাগে। তাৰপিছত আহিলে ডেস্কটপটো অহাৰ পিছত আৰু ডেস্কটপবিলাক কম্পেক্ট হৈ আহি এটা ষ্টেজ পালেহি। তাৰপিছত আহিলে ইণ্টাৰনেট, তাৰপিছত আহিলে মোবাইল ফোন, তাৰপিছত আহিলে 2G, 3G, 4G, 5G পৰা আৰম্ভ কৰি এতিয়া আহিলে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ পৰা আৰম্ভ কৰি এই বিৱৰ্তন যিটো হৈছে, এই বিৱৰ্তনটো এটা ৰেভলিউশ্যন। আৰু এইটো আটাইতকৈ ডাঙৰ কথা হৈছে, এইটো আচলতে 25 পৰা 30 বছৰমানৰ ভিতৰত এই গোটেই এই পৰিৱৰ্তনটো আমি বিৱৰ্তনটো দেখিবলৈ পাইছোঁ। এইটো ইমান কম সময়ৰ ভিতৰত এনেকুৱা পৰিৱৰ্তন, এইটো ৰেভলিউশ্যন বুলি ক'ব লাগিব। এইটো এটা ডাঙৰ ৰেভলিউশ্যন। আৰু ইয়াৰ লগত প্ৰত্যেক মানুহৰ ব্যৱহাৰ ইয়াত জড়িত হৈ আছে, মানুহৰ জীৱনশৈলী জড়িত হৈ আছে। কাৰণ কথাটো হৈছে কি, আমি ট্ৰেডিশ্যনেল ফৰ্মৰ পৰা যদি ডিজিটেল ফৰ্মলৈ যোৱাৰ লগে লগে হাতত মোবাইল ফোনটো থকাৰ লগে লগে আমাৰ চিন্তাটোৱেই তেনেকুৱা পৰিৱৰ্তন হৈ গৈছে। আমি আগতে যেনেকৈ আমাৰ ঘৰলৈ বাই ভনী, মামা, জেঠাই, পেহী এইবিলাক আহিলে মনটো খুব ভাল লাগিছিলে, আমি একে বহি কথা পাতোঁ, খাওঁ মওঁ। আজিকালি ল'ৰা ছোৱালীয়ে তেনেকুৱা মানুহ আহিলে অনুমতি নাযায়, মাতি আনিব লাগে, আকৌ বহাহি বুলি ক'ব লাগে ইত্যাদি এই ধৰণৰ। গতিকে এই 25-30 বছৰৰ ভিতৰত যিটো বিৱৰ্তন হৈছে ডিজিটেল এজৰ কাৰণে, তাৰ লগে লগে মানুহৰ ব্যৱহাৰত প্ৰতিফলিত হৈছে। এইটো হৈছে এটা
ৰেভলিউশ্যন অফ চেঞ্জ মই দেখিবলৈ পাইছোঁ। হয় ছাৰ, আপুনি বিৱৰ্তনসমূহ নিশ্চয় পৰিলক্ষিত কৰিছে আৰু দেখিবলৈ পোৱা যায় এই বিৱৰ্তনৰ যুগত আজিৰ নৱপ্ৰজন্মই প্ৰতিটোৰ হাতে হাতে মোবাইল বা প্ৰতিটোৰ হাতে হাতে ইণ্টাৰনেট সকলোৱে ব্যৱহাৰ কৰে। গতিকে এই ব্যৱহাৰসমূহক বাৰু আমি অপব্যৱহাৰহে কৰিছোঁ নেকি, বা আমি এই ব্যৱহাৰসমূহক উচিত মানদণ্ডৰে ব্যৱহাৰ নকৰি আমি বিপথে গৈ পেলাই এটা সময়লৈ গৈ ধ্বংসৰ কবলত পৰিবলগীয়া সমস্যাৰ সৃষ্টি হ'ব পাৰে নেকি ছাৰ? এনে কথা হৈছে কি, এই যিটো আমি ধ্বংসৰ কথা কৈছোঁ সেইটো ডিজিটেল নহওঁতেও সামাজিক ধ্বংস হৈছে। আমি ছেকেণ্ডৰ দেখিবলৈ হিটলাৰৰ আমি কাম কাজ দেখিবলৈ পাইছোঁ। আমি বিভিন্ন সময়ত এই ধৰণৰ সেইবিলাকতো হ'বলগীয়া কথা নাছিল। তেতিয়া এই ধ্বংস, মানুহৰ প্ৰতি ঘৃণা, বিদ্বেষ, অত্যাচাৰ, এই বস্তুবিলাকতো তেতিয়াও আছিল যেতিয়া ডিজিটেল এজ নাছিল। গতিকে এই বস্তুটোৱে এটা সমাজৰ এটা সংস্কাৰৰ লগত এটা জড়িত হৈ আছে। সময়ৰ লগে লগে কিছু কিছু বস্তু আহে যায়। এতিয়া কথাটো হৈছে কি, সেই ধৰণৰ এতিয়া আগৰ সেই যিটো শাৰীৰিক সংঘাত যিটো আছিলে, এতিয়া শাৰীৰিক সংঘাতটো কমিছে। যদিও যুদ্ধ হৈছে, আজি ইউক্ৰেইনৰ যুদ্ধ হৈছে বা ক'ৰবাত হৈছে, কিন্তু এটা যুদ্ধ কৰিম যিটো মানে ভয় দেখুওৱা যিটো কাম সেইটো বেছি হৈছে আৰু যুদ্ধটো কম হৈছে। আগতে যুদ্ধটো বেছি হৈছিলে, ভয় দেখুওৱাটো কম হৈছিলে। গতিকে এই বস্তুত এই পৰিৱৰ্তনটো আছে। এতিয়া কথাটো হৈছে কি, মই ভাবোঁ যে এই যে পৰিৱৰ্তনৰ লগে লগে যে কিবা ধ্বংসকাৰী কিবা এটা হ'ব মই নাভাবোঁ। কাৰণ মই কৈছোঁ ইয়াৰ লগত আমি এটা শিক্ষা ব্যৱস্থাৰ লগত আমি মৰেল ভেলুজ, আমি এটা মেন বিহাইণ্ড দি মেচিন ইজ ইম্পৰ্টেণ্ট। মেচিনটোতো আমি মানুহে ডেভেলপ কৰিছে প্ৰথমতে, সেই মেচিনটো চলাব কোনে? মানুহে চলাব। সেই মানুহৰ মানসিকতাটো পৰিৱৰ্তন হোৱা দৰকাৰ। সেইটো সামাজিক ফালৰ পৰাহে সেইটো কৰিব লাগিব। আৰু সেই ধৰণে মই যিটো ইয়াৰ লগত সকলো কথা জড়িত আছে। আমি মূল্যবোধৰ শিক্ষা যদি আমি শিশুসকলৰ দি আৰম্ভ কৰোঁ আৰু সেইটো অভ্যাসত পৰিণত কৰোঁ, তেতিয়াহ'লে এই পৰিৱৰ্তনৰ লগে লগে আমি এটা এখন সুন্দৰ সমাজৰ কথা কল্পনা কৰোঁ। হয় ছাৰ, বহুত ধন্যবাদ। আৰু মানে ইয়াৰ পৰা এটা কথা বুজিব পৰা গ'ল যে আমি কোনটো মেণ্টেলিটিৰে সেই বস্তুসমূহক ব্যৱহাৰ কৰোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিব আমি কেনেকুৱা এটা গন্তব্যস্থানলৈ গৈ আছোঁ। গতিকে দৰ্শক ৰাইজ, মই আপোনালোকক আহ্বান জনাওঁ, যদিহে অভিভাৱকসকলে চাই আছে বা যদিহে নৱপ্ৰজন্মৰ শিক্ষকসকলে চাই আছে, তেন্তে মই আপোনালোকক এটা অনুৰোধ কৰোঁ যে আপোনালোকে আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক বা আপোনালোকৰ ল'ৰা ছোৱালীসকলক এই বস্তুসমূহৰ উপকাৰ সাধন হোৱাকৈ ব্যৱহাৰ কৰিবলৈ শিকাওক, নহয় জানো ছাৰ? শংকৰদেৱ ইউনিভাৰ্চিটিৰ ভূমিকাৰ বিষয়ে মই আপোনাৰ পৰা যদি কিছু কথা জানি বৰ্তমান সমাজখনেও যদি জানে, তেন্তে ভৱিষ্যতলৈ আমাৰ ইয়ালৈ ছাত্ৰ ছাত্ৰীৰ সংখ্যাও নিশ্চয় বৃদ্ধি পাব বুলি মই অনুভৱ কৰোঁ ছাৰ। প্ৰথম কথা হৈছে কি, আজিকালি আমাৰ নিউ এডুকেশ্যন পলিচি যিটো নেশ্যনেল এডুকেশ্যন পলিচি 2020, গতিকে সেই এডুকেশ্যন পলিচিৰ মতেই আমি আমাৰ শিক্ষা ব্যৱস্থাক আগবঢ়াই দিব লাগিব। সেইটোকে আমি কৰিছোঁ, এইটো আমি কৰিবই লাগিব। কিন্তু ইয়াৰ লগতে মহাপুৰুষৰ নামত হোৱা এখন বিশ্ববিদ্যালয়ত আমি এটা সেই মূল্যবোধৰ অলপ শিক্ষা দিবলৈ তাৰ লগত যত্ন কৰোঁ। সেই গুৰুজনাৰ আদৰ্শৰে এটা মূল্যবোধৰ শিক্ষা দিবলৈ আমি চেষ্টা কৰোঁ আৰু কিছু ক্ৰেডিট তাত আছে, যাতে আমাৰ সেই সাধাৰণ শিক্ষা ব্যৱস্থাৰ লগতে এই গুৰুজনাৰ বিষয়েও মানুহে জানিব পাৰে, তেখেতৰ মূল্যবোধৰ পৰা উপলব্ধি কৰিব। গতিকে সেইটোৱে কথা। গতিকে আমি তাৰ বাহিৰে বাকীখিনিতো মই কৈছোঁৱেই যে আমি UGC বা সকলোৰে যিটো পলিচি তাৰ লগত আমি সংগতি ৰাখিয়ে আগবাঢ়ি যাব লাগিব। এতিয়া কথা হৈছে যে আমি ইতিমধ্যে আমাৰ বিশ্ববিদ্যালয়লৈ বহুত ল'ৰা ছোৱালী আহিছে, সংখ্যাও বাঢ়ি গৈ আছে। আৰু আমি এতিয়া কথা হৈছে আমি নতুন আমি বিষয় আৰম্ভ কৰিব খুজিছোঁ, আৰম্ভ কৰিছোঁ। এই নতুন বিষয়সমূহে আকৃষ্ট কৰিছোঁ বুলি ভাবোঁ। আৰু সময় উপযোগী বিষয় যদি আমি সংযোগ নকৰোঁ, তেতিয়াহ'লে আমি সময়ৰ লগত আগবাঢ়ি যাব নোৱাৰিম। সেইটো হৈছে আমাৰ মূল লক্ষ্য। আৰু সেই লক্ষ্যৰে আমি সীমিত পুঁজিৰে আমি আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ।
ছাৰ বহুত বহুত ধন্যবাদ। আৰু বৰ্তমান সমাজৰ অভিভাৱকসকল বা বৰ্তমানৰ শিক্ষাৰ্থীসকলকো মই অনুৰোধ জনাব বিচাৰোঁ, যদি তোমালোক আগ্ৰহী হোৱা তেন্তে গুৰুজনাৰ কৃষ্টি সংস্কৃতিৰে তোমালোকে নিজৰ জীৱন বাটত আগুৱাব যদি খোজা তেন্তে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অৰ্থাৎ বিশ্ববিদ্যালয়লৈ তোমালোকৰ উচ্চ শিক্ষাৰ বাবে আহিব পাৰা। হয় ছাৰ, মই অন্তিম সময়ত আহি মোৰ এটা মনৰ কথা আপোনাক সুধিব বিচাৰোঁ। ছাৰ, মোৰ এটা ধাৰণা যে আমি সৰুৰ পৰা শুনি আহিছোঁ যে ছাঁ ল'লে বৰগছৰ তলত ছাঁ ল'ব লাগে। গতিকে বৰগছৰ তলত ছাঁ লোৱা কথাটোৰ পৰা পৰিভাষিত কৰিবলৈ যদি যাওঁ, মোৰ আধ্যাত্মিকতাৰে মই এটা বস্তু পালোঁ যে আমি জীৱন বাটত আগুৱাওঁতে যিকোনো মানুহৰ কথা নুশুনি যদিহে অনুভৱী ব্যক্তিসকলৰ মতামতৰ ভিত্তিত জীৱন বাটত এখোজ আগুৱাবলৈ চেষ্টা কৰোঁ, তেন্তে নিশ্চয় আমাৰ গন্তব্যস্থান এটা সুখদায়ক বা এটা ফলপ্ৰসূ বা এটা ফলদায়ক গন্তব্যস্থানতে আমি উপনীত হ'মগৈ। গতিকে ছাৰ, মই সেই চিন্তাধাৰাক বিকাশ কৰিবলৈ আজি আমাৰ সমাজৰ গণ্য মান্য পূজনীয় ব্যক্তিসকলৰ ওচৰৰ পৰা বৰ্তমান সমাজখনৰ উন্নতিৰ হকে মই এই প্ৰচেষ্টাটোত আগবাঢ়িছোঁ। গতিকে মোৰ মনৰ কথাটো এটাই যে প্ৰতিজন মানুহৰ এটা দৃঢ় সংকল্প থাকে, প্ৰতিজন মানুহৰে জীৱনৰ এটা মূল মন্ত্ৰ থাকে। গতিকে আপুনি আপোনাৰ জীৱনৰ যিটো মূল মন্ত্ৰৰ দ্বাৰা এটা শিশুৰ পৰা গৈ আপুনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ পদৰ অধিকাৰী হ'ল, সেই মূল মন্ত্ৰটোক যদি আপুনি বৰ্তমান নৱপ্ৰজন্মৰ কাৰণে প্ৰেৰণামূলকভাৱে সেই মূল মন্ত্ৰটোক যদি আপুনি আমাক দিয়ে, তেন্তে মই ভাবোঁ তেন্তে নিশ্চয় আমাৰ সমাজত দক্ষপূৰ্ণ ব্যক্তিৰ সংখ্যা নৱপ্ৰজন্মসমূহ গৈ পেলাই যাতে একো সময়ত দক্ষপূৰ্ণ ব্যক্তি হিচাপে পৰিগণিত হ'ব পাৰে। হয়তো একেবাৰে সহজ। সাৰ্থক হ'বলৈ হ'লে যিকোনো বিষয়ত একাগ্ৰতা লাগিব। মই বুলি নহয়, যিকোনো ব্যক্তি একাগ্ৰতা লাগিব আৰু সময়ৰ সদব্যৱহাৰ কৰিব। একাগ্ৰতা আৰু সময়ৰ সদব্যৱহাৰ যদি কৰে আৰু নিজৰ লক্ষ্যটো যদি ঠিক ৰাখে, প্ৰত্যেকজন ব্যক্তিয়ে সমাজত এজন সাৰ্থক ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। হয় ছাৰ, খুব ধুনীয়া এটা পৰামৰ্শ দিছে। আৰু দৰ্শক ৰাইজ, মই আপোনাক সবকো ক'ব বিচাৰোঁ যে অনুভৱী ব্যক্তিসকলৰ মতামত এনেকৈ। মই বহুকেইজন অনুভৱী ব্যক্তিৰ কাষৰ পৰা আপোনালোকলৈ আজিলৈকে বহুতকেইটা সাক্ষাৎকাৰমূলক বাৰ্তালাপৰ ভিডিঅ' দিবলৈ সক্ষম হৈছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু এই অনুভৱী ব্যক্তিসকলে সদায় একাগ্ৰতা, ধৈৰ্য, কষ্ট, সহিষ্ণুতা, সত্য সদায় জয়, এই এনেকুৱাই আমাক মূল মন্ত্ৰ হিচাপে শিকাইছে। আৰু তেওঁলোকে সেই মূল মন্ত্ৰৰ দ্বাৰা আগবাঢ়িছিল কাৰণেহে আজি এনেকুৱা এখন আসনত অধিষ্ঠিত হ'বলৈ সক্ষম হৈছিল। আৰু ছাৰ, এটা কথা সঁচা যে এজন মানুহে যিমানেই ভাল কাম নকৰক কিয় তেওঁৰ নিকটৱৰ্তী বা তেওঁৰ নিজৰ সমাজখনৰ পৰা সেই সমাদৰটো নাপায়। গতিকে মই নৱপ্ৰজন্মকো এটা আহ্বান কৰোঁ, আনকি ভগৱান শ্ৰীকৃষ্ণও নিজৰ সমাজখনৰ পৰা, নিজৰ গাঁওখনৰ পৰা সন্মান পোৱা নাছিলে, আনকি যদুবংশৰ পৰাও তেখেতে সন্মান পোৱা নাছিলে। গতিকে নিৰাশ নহ'ব, নিজৰ গাঁওখনে সদায় সন্মান দিবলৈ মানুহক চিনি নাপায়। গতিকে সেই তাত নিৰাশ হৈ পেলাই নিজৰ পদক্ষেপবিলাকক কেতিয়াও আপোনালোকে স্থগিত নকৰিব। আৰু যি নহওক ছাৰ, বহুতেই মূল্যৱান সাৰুৱা কথা আজি আপুনি আমাৰ সমাজখনলৈ বিতৰণ কৰিছে। আৰু মই সৌভাগ্যৱান যে আপোনাৰ এই মনোভাৱসমূহক সংৰক্ষণ কৰিবলৈ এটা সুযোগ মোক প্ৰদান কৰিলে। তাৰ বাবে মই আপোনাক মোৰ হৃদয়ৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত মোৰ দৰ্শক ৰাইজ, আপোনাৰ খবৰ পৰা তথা ছাৰ আপোনাৰ পৰা আজিৰ এই বাৰ্তালাপটোৰ পৰা বিদায় লৈছোঁ। ছাৰ নমস্কাৰ। নমস্কাৰ।